হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখত আলোচনা কৰিবলৈ লৈছোঁ অসমীয়া সাহিত্য চয়নিকা পাঠৰ পৰা ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি পাঠৰ পৰা হ'বলগীয়া প্ৰশ্ন, পাঠভিত্তিক যিবিলাক প্ৰশ্ন আছে, ইয়াৰ উপৰিও উপৰঞ্চি যিবিলাক প্ৰশ্ন আছে সেইবিলাক প্ৰশ্ন তোমালোকৰ এইখন ভিডিঅ'ত মই আগবঢ়াইছোঁ। তোমালোকে মনোযোগ দি শুনিবা, স্কিপ নকৰাকৈ চাবা। ইয়াৰ পৰা হ'বলগীয়া প্ৰশ্ন তোমালোকৰ পৰীক্ষাত যিবিলাক প্ৰশ্ন হ'ব, নিশ্চয় তোমালোকে সেইবিলাক ইয়াৰ পৰা কমন পাবা 100%। এতিয়া আমি আগবাঢ়ি যাওঁ। এয়া কি আছিল? ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি লিখিছে হেম বৰুৱা। ইয়াৰ পৰা হ'বলগীয়া প্ৰশ্নসমূহ হৈছে এনেধৰণৰ। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ লিখিম। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। 2 নম্বৰ কুৱেশ্যন, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ পণ্ডিত ৰাহুল সংকৃতায়ন। 3 নম্বৰ কুৱেশ্যন, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে? উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ আখ্যা দি কৈছে যে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। নেক্সট, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ লিখিম। প্ৰকৃতপক্ষে বুদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 5 নম্বৰ কুৱেশ্যন, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ লিখিম। প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। নেক্সট কুৱেশ্যন, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ লিখিম। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ইয়াৰ 7 নম্বৰ কুৱেশ্যনটো আছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? উত্তৰ লিখিম। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ভিডিঅ'খনৰ পৰা তোমালোকৰ উপকৃত হ'বা। ভিডিঅ'খনৰ পিছত তোমালোকে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিবা। কিবা অসুবিধা হ'লে, কিবা ৰৈ থাকিলে, কিবা সমস্যা হ'লে নিশ্চয় তোমালোকে কমেণ্ট কৰি জনাবা, মই সেইটো সমাধান কৰাৰ চেষ্টা কৰিম। নেক্সট কুৱেশ্যন, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ লিখিম। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 9 নম্বৰ কুৱেশ্যন, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ লিখিম। সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। 10 নম্বৰ কুৱেশ্যনটো, হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। উত্তৰ লিখিম। হেম বৰুৱা আধুনিক কবিতাৰ পথ প্ৰদৰ্শক আছিল। তেওঁৰ সাহিত্য চৰ্চা সম্পৰ্কে তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। হেম বৰুৱা দেৱৰ ৰচনাসমূহ হ'ল বালিচন্দা, মন ময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰংগা কৰবীৰ ফুল, ইজৰাইল, দি ৰেড ৰিভাৰ এণ্ড ভুলু হিল ইত্যাদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰা তোমালোকে এইবিলাক মুখস্থ কৰিলে জানিবা। এনেকৈ প্ৰশ্ন হ'ব পাৰে, দি ৰেড ৰিভাৰ এণ্ড ভুলু হিল কোনে লিখিছিল? সেইকাৰণে এইবিলাক মুখস্থ কৰিব লাগিব, জানিব লাগিব। যিহওক দেখা নেক্সট লাইন, বিখ্যাত কাব্যসমূহ মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি। ইয়াৰ উপৰিও হেম বৰুৱা দেৱে জনতা আৰু পছোৱা আলোচনী সম্পাদনা কৰিছিল। 11 নম্বৰ কুৱেশ্যনটো হৈছে, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ লিখিম। উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলায়। সেইটো হৈছে
ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে সংগীতৰ এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি। নেক্সট, ভাৰতীয় সংস্কৃতি পাঠৰ সাৰাংশ লিখা। উত্তৰ লিখিম, ভাৰতীয় সংস্কৃতি যে এক বিৰাট সমন্বয়ৰ বস্তু হেম বৰুৱাই ভাৰতীয় সংস্কৃতিৰ পাঠৰ জৰিয়তে ক'ব বিচাৰিছে। পেৰাগ্ৰাফ কৰিম, ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসও এক সুদীৰ্ঘ ইতিহাস। আৰ্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। আৰু পেৰাগ্ৰাফ কৰিম, ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি এই আৰ্যপূৰ্ব সংস্কৃতি আজিলৈকে প্ৰবাহিত হৈ আছে। ইতিহাসৰ বিভিন্ন ভিন্ন স্তৰত ভাৰতবৰ্ষলৈ নানা গোষ্ঠীৰ আগমন ঘটিছে। ভাষণ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা, দৰ্শন, ভাস্কৰ্য, চিত্ৰকলা আদি বিভিন্ন দিশত যুগ যুগ কৰি হোৱা আদান প্ৰদান এক সমন্বয় সংস্কৃতিৰ আত্মপ্ৰকাশ কৰিছে। প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছে। লাষ্ট পেৰাগ্ৰাফ, আনহাতে হিন্দু ভাস্কৰ্যৰ কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ নিৰ্দেশন পোৱা গৈছে। 12 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা। উত্তৰ লিখিম, হেম বৰুৱাদেৱে লিখা ভাৰতীয় সংস্কৃতি পাঠটিৰ প্ৰথম বাক্যশাৰী হৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। উক্ত কথাষাৰ সম্পূৰ্ণৰূপে যুক্তিপূৰ্ণ, কিয়নো আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় এনে তৰহৰ বিভিন্ন হত উপহত লগ লাগি ভাৰতীয় সংস্কৃতি সাগৰ ৰচনা হৈছে। ইয়াৰ উপৰিও অতীজতে গ্ৰীক, হুন, শোক আদি মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জীক যেনেকৈ অভিযানৰ বুৰঞ্জী, ঠিক তেনেকৈ সমন্বয়ৰ বুৰঞ্জী। ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন আদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে, যি সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। একেখন সংবিধানৰ তলতেই বিভিন্ন জাতি, ভাষা ভাষী, সংস্কৃতি, ধৰ্মৰ মানুহ মিলাপ্ৰীতিৰে বান্ধ খাই আছে, যাৰ ফলত ভাৰতীয় মূল সংস্কৃতিৰ এক বিশাল সংমিশ্ৰণ ঘটিছে। সেয়েহে আমি ক'ব পাৰোঁ যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। নেক্সট কুৱেশ্যন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এটা 2025 আহিছিল। উত্তৰ লিখিম, সভ্যতা আৰু সংস্কৃতি দুয়োটা শব্দৰ মাজত এক নিবিড় সম্পৰ্ক আছে, যদিও আচলতে এই দুয়োটা শব্দ একে নহয়। এই শব্দ দুটাৰ মাজত কিছুমান পাৰ্থক্য মন কৰিবলগীয়া। যেনে সভ্যতা আৰু সংস্কৃতি দুয়োটা একে নহয়, কিয়নো এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক ব্যৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। আনহাতে সামাজিক তথা ৰাজনৈতিক পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য নহ'লে বা সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সাধাৰণতে 3 মাৰ্কৰ কুৱেশ্যন আহে বা 4 মাৰ্কৰ আহিব পাৰে, সেইকাৰণে ইয়াত আৰু কেইটামান আছে। সভ্যতাৰ ক্ষেত্ৰত এটা জাতি সুসভ্য হ'ব পাৰে, কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত তেনে কোনো লিখত ল'বলগীয়া স্তৰ নাথাকিবও পাৰে। 5 নম্বৰত দিব পাৰে আমি, সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে। সভ্যতাৰ জৰিয়তে কোনো এটা বিশেষ জাতিৰ সংস্কৃতিৰ মানদণ্ড জুখিব পাৰি। নেক্সট কুৱেশ্যন, সভ্যতা আৰু সংস্কৃতিৰ মাজত সম্পৰ্ক, পাৰ্থক্য যদি আছে, সম্পৰ্কও নিশ্চয় আছে, সম্পৰ্ক থাকিব লাগিব, সম্পৰ্কও আহিব পাৰে। সেইকাৰণে আমি সম্পৰ্ক এইটো এক্সট্ৰাকৈ ক্ৰিয়েট কৰিছোঁ কুৱেশ্যনটো।
উত্তৰ লিখিম সভ্যতা আৰু সংস্কৃতি দুটা বেলেগ শব্দ যদিও দুয়োটাৰ মাজত এক নিবিড় সম্পৰ্ক বিৰাজ কৰে কোৱা সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে সভ্যতাৰ জৰিয়তে কোনো এটা বিশেষ জাতিৰ সাংস্কৃতিক মানদণ্ড জুখিব পাৰি ঘ সভ্যতা উন্নত মানে সংস্কৃতি উন্নত নেক্সট কোশ্চেন উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা উত্তৰ লিখিম উত্তৰ ভাৰতৰ দৰে দক্ষিণাতৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ অৰ্থাৎ বেছি এই অঞ্চল মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায় ই আচলতে সংহতিৰ ভাস্কৰ্য উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ সমন্বয়ৰ বস্তু হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে আৰু ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছে এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনাৰ জন্ম দিছিল এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ নেক্সট কোশ্চেন অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া উত্তৰ লিখিম অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে প্ৰেগ্ৰাফ কৰিম অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে যাৰ ফলত ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে আৰু প্ৰেগ্ৰাফ কৰিম অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন দুয়োবিধ ছবি একেলগে অংকিত হৈছে সন্ন্যাসী জীৱনত ফুটি উঠিছে দয়া ধ্যান আৰু মৌনতা আৰু সমূহীয়া জীৱনত ফুটি উঠিছে শক্তি খ্যাতি প্ৰেম আৰু যৌৱন নেক্সট প্ৰেগ্ৰাফ কৰিম প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত প্ৰতিফলিত হৈ আছে শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যে কোশ্চেনবিলাক লিখিছোঁ কোশ্চেনৰ উত্তৰবিলাক যে লিখিছোঁ প্ৰেগ্ৰাফ কৰি লিখিছোঁ প্ৰত্যেকটো প্ৰেগ্ৰাফত যদি এটা এটাকৈ মাৰ্ক দিয়ে তথাপিও 4-5 মাৰ্কৰ হৈ যাব সেইকাৰণে প্ৰেগ্ৰাফ কৰিছোঁ যাতে মাৰ্ক ইজিলি ফুল মাৰ্ক পোৱা যায় নেক্সট কোশ্চেন মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা উত্তৰ লিখিম মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত চিত্ৰকলাৰ এটি নতুন ধাৰাৰ প্ৰৱেশ ঘটে এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰাচুৰ্যৰ ব্যক্তিবোধ এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ ইয়াৰ জন্ম হৈছিল টাইমুৰ খা আৰু চেঙ্গিছ খাৰ ৰাজদৰবাৰত প্ৰেগ্ৰাফ কৰিম যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল ইয়াত ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ প্ৰকাশ ঘটিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি উত্তৰবিলাক সৰুকৈ ইজি ভাষাত লিখি দিছোঁ যাতে তোমালোকৰ সোনকালে মুখস্থ হয় আৰু অতি সোনকালে মানে ইজিভাৱে লিখিব পাৰা সৰুকৈ লিখি দিছোঁ নেক্সট 17 নম্বৰ কোশ্চেন উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে উত্তৰ লিখিম উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলায় সেই নতুন বস্তুটো হৈছে গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ নেক্সট কোশ্চেন ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টকা যোগত কৰা উত্তৰ লিখিম ভাৰতীয় সংস্কৃতি এক মিলৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ ইছলামৰ অৰিহণাও মন কৰিবলগীয়া বিশেষকৈ ইছলামৰ সুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায় প্ৰেগ্ৰাফ কৰিম ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামীয় চিত্ৰশিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্য প্ৰদান কৰিছে নেক্সট প্ৰেগ্ৰাফ কৰিম ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হৈছে এইদৰে ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই
আৰু জ্যোতিষ্কাৰ কৰি তুলিছে। নেক্সট কোশ্চিন, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি প্ৰকাশ যুগত কৰা। উত্তৰ লিখিম প্ৰাক মুছলিম যুগ। এই যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা মূলতঃ ধৰ্মকেন্দ্ৰিক আছিল। অজন্তা, ইলোৰা, সাঁচি আদিৰ শিল্পকলাত হিন্দু, বুদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱ স্পষ্ট। দক্ষিণাতৰ মন্দিৰৰ ভাস্কৰ্য ইয়াৰ উৎকৃষ্ট উদাহৰণ। আৰু মুছলিম যুগত লিখিম মুছলিম যুগৰ শিল্পকলাত ইছলামীয় প্ৰভাৱ দেখা যায়। ইয়াত মূৰ্তিৰ ব্যৱহাৰ নাছিল, তাৰ পৰিৱৰ্তে ফুল পাতৰ নক্সা, জ্যামিতিক আৰ্হি আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। গঠনৰ সূক্ষ্মতা আৰু সৰলতা ইয়াৰ মূল বৈশিষ্ট্য। পেৰাগ্ৰাফ কৰিম, পৰৱৰ্তী সময়ত হিন্দু আৰু ইছলামীয় শিল্পকলাৰ সমন্বয়ত এক নতুন ভাৰতীয় শৈলীৰ জন্ম হয়, যাক ইণ্ডো ইছলামীয় শিল্পকলা বুলি কোৱা হয়। তাজমহল, ফতেহপুৰ চিক্ৰী আদি ইয়াৰ উদাহৰণ। নেক্সট কুৱেশ্যন, ব্যাখ্যা কৰা। সংস্কৃতি অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰ লিখিম, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱা দেৱে ৰচিত ভাৰতীয় সংস্কৃতি পাঠৰ পৰা তুলি লোৱা হৈছে। ইয়াৰ জৰিয়তে লিখকে ভাৰতীয় সংস্কৃতিৰ নিৰবিচ্ছিন্নতা আৰু স্থায়িত্বৰ কথাকে বুজাইছে। পেৰাগ্ৰাফ কৰিম, ভাৰতীয় সংস্কৃতিৰ ইতিহাস অতি প্ৰাচীন। সময়ৰ লগে লগে বহুতো সভ্যতাৰ উত্থান পতন ঘটিছে, বহুতো বিদেশী শক্তিৰ আক্ৰমণ ঘটিছে, কিন্তু ভাৰতীয় সংস্কৃতিৰ মূল সোঁতটো কেতিয়াও বন্ধ হোৱা নাই। ই বিভিন্ন সংস্কৃতিৰ পৰা উপাদান গ্ৰহণ কৰি নিজকে আৰু অধিক চহকী কৰি নিৰবিচ্ছিন্নভাৱে বৈ আহিছে। এই অবিচ্ছিন্নতা আৰু গতিশীলতাই ভাৰতীয় জীৱনৰ মূল শক্তি আৰু সম্পদ। সৰুকৈ লিখিছোঁ, তোমালোকে সোনকালে মুখস্থ কৰিব পাৰিবা। নেক্সট ব্যাখ্যা, ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভংগা গঢ়াৰ সবিশেষ বুৰঞ্জী। উত্তৰ লিখিম, উক্ত কবিতাফাকি বা কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেমবৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। কথাফাকিৰ জৰিয়তে লিখকে ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অস্থিৰতাৰ কথা প্ৰকাশ কৰিছে। ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ই বিভিন্ন ৰাজবংশৰ উত্থান পতন, সাম্ৰাজ্যৰ গঠন আৰু ভাঙন আৰু বৈদেশিক আক্ৰমণৰ কাহিনীৰে ভৰা। মৌৰ্য, গুপ্ত, মোগল আদি বিভিন্ন সাম্ৰাজ্য গঢ় লৈ উঠিছিল আৰু সময়ত সেইবোৰ পতনো ঘটিছিল। এই ৰাজনৈতিক অস্থিৰতা আৰু ভংগা গঢ়াৰ মাজতো কিন্তু ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো অবিৰতভাৱে চলি আহিছিল। নেক্সট ব্যাখ্যা হৈছে, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। সেই বিপৰীত পন্থা দুটা কি, এনেকৈ কুৱেশ্যন কিন্তু আহিব পাৰে। তো যোৱাবেলি এনেকৈ আহিছিল। এতিয়া প্ৰশ্ন হ'ব, উত্তৰ লিখিম, ব্যাখ্যা যিহেতু সেইখন লিখিম, উক্ত কথাফাকি হেমবৰুৱাদেৱে ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ জৰিয়তে লিখকে শিল্পকলাৰ দুটা মূল প্ৰকাশভংগীৰ কথা কৈছে। এই যে দুটা পেৰাগ্ৰাফ কৰিছোঁ, ইয়াতে কিন্তু তোমালোকে অলৰেডি 1 মাৰ্ক 2 মাৰ্ক পাই যাব পাৰা, নহ'লে 1 মাৰ্কটো দিবই লাগিব। আৰু এইখিনিৰ পৰা 2 মাৰ্ক, মুঠতে 3 মাৰ্ক পাই গ'লে হ'ল। 3 মাৰ্ককৈ আহে সাধাৰণতে। তো লিখকৰ মতে সকলো শিল্পকলাৰ মূলতে দুটা বিপৰীত ধাৰা থাকে। এটা ধাৰাৰ উদ্দেশ্য হ'ল কাৰুকাৰ্য আৰু আনটো ধাৰাৰ উদ্দেশ্য হ'ল জাকজমকতাৰ সৃষ্টি, যি বাহ্যিক আড়ম্বৰৰ জৰিয়তে দৰ্শকক আকৰ্ষণ কৰে। আনটো ধাৰাৰ উদ্দেশ্য হ'ল সংযম আৰু আত্মম্বৰহীনতা, যি অন্তৰৰ গভীৰতাক স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে বাহ্যিক সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দিয়ে আৰু দ্বিতীয়টোৱে আভ্যন্তৰীণ অনুভূতিৰ ওপৰত গুৰুত্ব দিয়ে। এতিয়া ভাৱ বিষয়ক সন্ধি ভাঙা, সংস্কৃতি ইম্পৰ্টেণ্ট, সংস্কৃতি সমন্বয় সন্মত ভাৰাক্ৰান্ত, প্ৰত্যেকটোৱে ইম্পৰ্টেণ্ট। ইয়াৰ পৰা সন্ধি ভাঙা এটা আহিবই এনেকুৱা লাগি আছে। তো সংস্কৃতি, সম যোগ কৃতি, সমন্বয়
সম যোগ অম্ভয় সম্বন্ধ সম যোগ বন্ধ ভারাক্রান্ত ভার যোগ আক্রান্ত সন্মত সম যোগ মত ভেরি ইম্পর্টেন্ট কিন্তু দেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো পঢ়িবা নেক্সট বিশেষ্য বা বিশেষণলৈ নিয়া এইবিলাক পঢ়িবা বৈচিত্ৰ্য বিচিত্ৰ ইয়া হৈছে বিশেষণ ভৌগোলিক ভূগোল বিশেষ্য বিস্তৃতি বিস্তৃত বিশেষণ নৈৰাশ্য নিৰাশ বিশেষণ বিপ্লৱ বৈপ্লৱিক বিশেষণ এতিয়া আমি কিছুমান ইনসাইট কোশ্চিন বা অতিৰিক্ত প্ৰশ্ন আমি ক্ৰিয়েট কৰিছোঁ বা বনাইছোঁ ইয়াৰ পৰাও তোমালোকে হ'ব পাৰে কোশ্চিন সেইকাৰণে তাজমহলক ক নম্বৰ তাজমহলক কিহৰ নিদৰ্শন বুলি কোৱা হৈছে উত্তৰ লিখিম তাজমহলক হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন বুলি কোৱা হৈছে লেখক হেমবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল পছোৱা আলোচনী ঘ লেখকৰ মতে ভাৰতৰ বুৰঞ্জী কিহৰ বুৰঞ্জী উত্তৰ লিখিম লেখকৰ মতে ভাৰতৰ বুৰঞ্জী এক অভিযানৰ বুৰঞ্জী হোৱাৰ লগতে সমন্বয়ৰ বুৰঞ্জী ঘ মহেঞ্জোদাৰোৰ সংস্কৃতিত পোৱা এটা মূল সংস্কৃতিৰ উপাদান কি উত্তৰ লিখিম ধ্যানস্থ শিৱৰ কল্পনা অং দক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা প্ৰধান বৈশিষ্ট্য কি উত্তৰ লিখিম দক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ বিশালতা আৰু কাৰুকাৰ্যৰ জাকজমকতা চোৱা কলীয়া দমনৰ প্ৰতীকধৰ্মী ব্যাখ্যা কোনে আগবঢ়াইছিল উত্তৰ লিখিম সৰ্বপল্লী ৰাধাকৃষ্ণনে চোৱা কোনটো বিদেশী ধৰ্মৰ প্ৰভাৱত উত্তৰ ভাৰতীয় ভাস্কৰ্যত সৰলতা আহিছিল উত্তৰ লিখিম ইছলাম ধৰ্মৰ প্ৰভাৱত লাষ্ট কোশ্চিন বৰ্গীজ মোগল চিত্ৰকলাৰ মূল বৈশিষ্ট্য কি আছিল উত্তৰ লিখিম মোগল চিত্ৰকলাৰ মূল বৈশিষ্ট্য আছিল ব্যক্তিবাদ অৰ্থাৎ ব্যক্তিৰ জীৱন প্ৰকাশ কৰা এয়া আছিল এইখন চেপ্টাৰৰ পৰা হ'বলগীয়া কোশ্চিন আৰু তাৰ উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ নিশ্চয় উপকৃত হ'বা আৰু লাষ্টলৈ তোমালোকক আমি এটা কথা কওঁ আৰু পৰৱৰ্তী বেলেগ চেপ্টাৰৰ কোশ্চিনবিলাক পাবলৈ বা মোৰ লগত সংযোগ থাকিবলৈ নিশ্চয় মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবা আৰু কিবা অসুবিধা হ'লে মোক কমেণ্ট কৰি জনাবা পাৰিলে শ্বেয়াৰো কৰিবা থেংক ইউ